আজি গোসাই বিহু হদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ বাপতি খাহন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা ঢোল পেপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে উজনি নামনিৰ আকাশ ঢোলৰ চেৱত ৰৈ থাকিব পৰা নাই গাভৰুসকল বহাগ মাহৰ দ্বিতীয় দিনটোত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত আশীষ লৈছে ৰাজ্যবাসীয়ে পৰম্পৰা বজাই ৰাখি গাঁওবোৰত গোসাই প্ৰদক্ষিণ কৰাই আসনত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰিছে সকলোৱে ৰাজ্যজুৰি উৎসৱৰ মধুময় আলোড়ন বিৰাজ কৰি আছে আৰু আজি গোসাই বিহু উদযাপন কৰিছে অসমীয়াই হেপাহৰ বাপতি খাহন ৰঙালী বিহুৰ আজি গোসাই বিহু উদযাপন কৰিছে প্ৰতিজন অসমীয়াই উজনি নামনি এই মুহূৰ্তত একাকাৰ হৈ পৰিছে আনন্দ উল্লাসেৰে ঢোল পেপা গগনা মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ আকাশ বতাহ আৰু আজি গোসাই বিহু উদযাপন কৰিছে অসমীয়াই সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা ৰঙালী ৰঙত মতলীয়া হৈ পৰিছে মঙলদৈবাসী এই মুহূৰ্তত আগবঢ়াইছো মঙলদৈৰ পৰা আমাৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ এক বিশেষ ৰিপৰ্ট নিশ্চয়কৈ আজি গোসাই বিহু আৰু গোসাই বিহু দিনটোত আমি উপস্থিত আছোঁ মঙলদৈ গান্ধী ময়দানত আৰু 65 সংখ্যক সৌদমঙ্গলদৈ বিহু উদযাপনৰ পহিলা দিনটোৰ পৰা আৰম্ভ হৈছে আৰু আজি দেখিবলৈ পোৱা গৈছে চেমনীয়াসকলে কণ কণ শিশুসকলে বিহু পৰিৱেশন কৰিছে আমি দৃশ্য দেখুৱাইছোঁ এয়া গান্ধী ময়দানৰ দৃশ্য আৰু গান্ধী ময়দানত দেখিবলৈ পোৱা গৈছে কণ কণ শিশুসকলে চেমনীয়াসকলে বিহু পৰিৱেশন কৰিছে আমি বিহু দেখুৱাব বিচাৰিছোঁ আমি দেখুৱাই আছোঁ এয়া সৌদমঙ্গলে 65 সংখ্যক সৌদমঙ্গলদৈ বিহু উদযাপন আৰু আজি দেখিবলৈ পোৱা গৈছে দ্বিতীয় যি কাৰ্যসূচী কণ কণ চেমনীয়াসকলে বিহু পৰিৱেশন কৰিছে সুন্দৰ পৰিৱেশ আৰু বিহুৰ উল্লাসজনক আমাৰ ফালৰ পৰা আৰু কেনেকুৱা সৌদমঙ্গলৰ বিহু বুলি ক'লে সকলো ওলাই আহে মই প্ৰথমে নিউজ 18ৰ সমূহ কাৰ্যকৰ্তাক বা সমূহ পৰিয়ালবৰ্গক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ উল্লাস যাচিছোঁ আৰু 65তম ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি হিচাপে আজি ইয়াত সকলোকে মই স্বাগতম জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল আৰু এতিয়া আমাৰ সমূহীয়া নৃত্য হৈ আছে তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা হ'ব তাৰপিছত আমাৰ কালচাৰেল আৰু আমি দৃশ্য দেখুৱাইছোঁ অকল কণ কণ শিশুসকলে এনেধৰণে বিহু পৰিৱেশন কৰিছে আৰু মঙলদৈৰ পৰিৱেশ গোসাই বিহুৰ দিনটো তেনেদৰে কণ কণ শিশু কিশোৰ কিশোৰী সকলো ওলাই আহিছে বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে এয়া মঙলদৈবাসী ৰাইজ
নগাঁও ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত ব্যতিক্ৰমীভাৱে উদযাপন কৰা হ'ল হেঁপাহৰ ৰঙালী বিহু সোমবাৰে বিয়লি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকলে বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী বৃদ্ধাক একোখনকৈ নতুন বস্ত্ৰ আৰু ফুলাম বিহুৱান প্ৰদান কৰি আশীৰ্বাদ গ্ৰহণ কৰে বৃদ্ধাসকলৰ লগত এপাক বিহু নাচি পালন কৰিলে বিহু নিজ নিজ পুত্ৰ বা পৰিয়ালৰ অত্যাচাৰত ঘৰ এৰি বৃদ্ধাশ্ৰমত থকা এইসকল বৃদ্ধাসকলৰ লগত বিহু উদযাপন কৰি বৃদ্ধাসকলৰ মনত অকণমান হাঁহি বিৰিঙাব চেষ্টা কৰিলে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকলে আমি নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এই গ্ৰাম বিকাশৰ যিটো বৃদ্ধাবাস আছে তাৰ মৰমৰ ককা আইতাসকলৰ মাজত ৰঙালী বিহু উদযাপনৰ উদ্দেশ্যে উপস্থিত হৈছোহি ইয়াত যিসকল ককা আইতা আছে প্ৰত্যেকেই নিজৰ পৰিয়ালৰ পৰা দূৰত বা তেওঁলোকে জীৱনৰ হাঁহি ফূৰ্তিৰ মুহূৰ্তবোৰ প্ৰায় পাহৰি পেলাইছে তেওঁলোকৰ সেই হাঁহি ফূৰ্তিৰ মুহূৰ্তবোৰ জীপাল কৰাৰ উদ্দেশ্যে আজি আমি তেওঁলোকৰ মাজত বিহু উদযাপন কৰিবলৈ আহিছোঁ আৰু গোঁসাই বিহু উপলক্ষে উজনি নামনিত কেৱল এতিয়া উৎসাহৰ ঢল হেঁপাহৰ ৰঙালী বিহুত সকলোৰে মন এতিয়া উগুল থুগুল এফালে যদি নিৰ্বাচনী ব্যস্ততা আনফালে বিহুক লৈ ৰাজ্যৰ মাজত এই পৰিৱেশে বিৰাজ কৰিছে মঙলদৈৰ ঝাৰগাঁৱতো মহিলাসকলে একেলগে ঘৰে ঘৰে পৰিৱেশন কৰিছে হুঁচৰি আন বছৰৰ দৰে এইবেলেও গাঁৱৰ মহিলাসকলে প্ৰায় এমাহজোৰা আখৰাৰ পিছত পহিলা বহাগৰ পৰা আৰম্ভ কৰিছে ঘৰে ঘৰে হুঁচৰি পৰিৱেশন হেঁপাহৰ ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্য মহিলাসকলৰ ব্যতিক্ৰমী উদ্যোগ এমাহজোৰা আখৰাৰ অন্তত পহিলা বহাগৰ পৰা ঘৰে ঘৰে চোতালে চোতালে বিহু হুঁচৰি প্ৰদৰ্শন কৰিছে আৰু এনেদৰে আনন্দত মতলীয়া হৈ পৰিছে সকলো আগবঢ়াইছো নৱজ্যোতি মহন্তৰ প্ৰতিবেদন দিনটোত আমি উপস্থিত আছোঁ মঙলদৈ নিকটৱৰ্তী যি ঝাৰগাঁৱত আৰু ঝাৰগাঁও মহিলাসকলে ঘৰে ঘৰে তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছে যি মহিলাসকলৰ হুঁচৰি বিশেষকৈ দেখুৱাইছোঁ এই ধৰণে মহিলাসকলে হুঁচৰি পৰিৱেশন কৰিছে ঘৰে ঘৰে তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছে গাঁৱৰ সকলো মহিলা লগ হৈ তেনেধৰণে আন বছৰৰ দৰে এই বছৰো যি বিহুৰ দিনকেইটা তেওঁলোকে এই ধৰণে হুঁচৰি পৰিৱেশন কৰি আহিছে আৰু পহিলা বহাগৰ পৰা তেওঁলোকে এই হুঁচৰি পৰিৱেশন কৰিবৰ কাৰণে আৰম্ভ কৰিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু কৈছোঁ এই বিহু বুলি ক'লে সকলোৰে মল উখল মাখল আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে যি আজি এটা মাহজোৰা তেওঁলোকে যি আখৰাৰ পিছত পহিলা বহাগৰ পৰা তেওঁলোকে এই যি ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰাৰ লগতে তেওঁলোকে বিভিন্ন স্থানত হুঁচৰি পৰিৱেশন কৰিবৰ কাৰণে সাজু হৈছে আমি দৃশ্য দেখুৱাইছোঁ এয়া ধৰণে ঘৰে ঘৰে তেওঁলোকে হুঁচৰি পৰিৱেশন দৃশ্য দেখুৱাইছোঁ মঙলদৈ ঝাৰগাঁৱৰ দৃশ্য আৰু বাইদেউ কি ক'ব যে বিহু বিহুলৈ আপুনি প্ৰতিদিনে হুঁচৰি মাৰি পৰিৱেশন কৰিছে যোৱাকালিৰ পৰা আৰম্ভ কৰিছে কি ক'ব হয় নমস্কাৰ প্ৰথমতে মই এই চেনেলৰ বাবে ৰঙালী বিহু পিছে জনালোঁ আৰু অসমবাসীলৈকো জনালোঁ আমাৰ এই হুঁচৰিটো আমি প্ৰতি বছৰতে মাৰি আহিছোঁ সকলো জীয়ৰী বোৱাৰী সকলোৱে ওলায় আৰু আমি আজি 15 দিনমানৰ পৰা আখৰা কৰি আছোঁ এয়া যোৱাকালিৰ পৰা আমি মানুহৰ ঘৰে ঘৰে হুঁচৰি মাৰিবলৈ আৰম্ভ কৰিছিলোঁ যিহেতু গোঁসাই বিহুৰ দিনাখনো মাৰিম এনেকৈ আমি তাৰমানে যিমান দিন পাৰি সিমান দিন বহাগৰ মাহটো মাৰিয়ে থাকোঁ আৰু আমি কথা পাতিবলৈ যিহেতু ঢোল বজাই আছে কি ক'বা কেনেকুৱা আমাৰ হুঁচৰি আমি সদায় প্ৰত্যেকবাৰে খেলি আহিছোঁ প্ৰত্যেক ঘৰে ঘৰে আমি প্ৰত্যেকবাৰে হুঁচৰি খেলি আহিছোঁ আৰু গৃহিণীসকল আছে কি ক'ব বিহু হুঁচৰি পৰিৱেশন কৰিছে কেনেকুৱা লাগিছে আজি বিহুৰ দিনটো ভালেই লাগিছে ময়ো আছিলোঁ মই পিছে যাব নোৱাৰিলোঁ পাৰিবাৰিক অসুবিধাৰ কাৰণে এই হুঁচৰি আমাৰ প্ৰতি ঘৰে ঘৰে খেদা হয় এইবাৰ আমাৰ ঘৰলৈ মাতা হৈছে আৰু এনেদৰে হুঁচৰি প্ৰদৰ্শন কৰিছে মহিলাসকলে চোতালে চোতালে গৈ আৰু এনেদৰে বহাগৰ বিনন্দীয়া বাটবোৰ গৈছে প্ৰতিজন অসমীয়া